এজনী কুমাৰী ছোৱালী পুষ্পিতা যদি হয় তেতিয়া হলে কিয় জ্যোতিষৰ ওচৰত যাব লাগে এই কাৰণে যাব লাগে যে পুষ্পিতা হলে ছোৱালীজনীৰ দিন বাৰ ক্ষণ চাই জ্যোতিষত আমি যুগসমূহৰ বিষয়ে জনাব লাগে যুগ তাৰে 8টা যুগ আছে আমাৰ 8টা যুগৰ তাৰে 3টা যুগ শুভ আৰু 5টা যুগ অশুভ অশুভ যুগৰ খণ্ডনখিনিৰ বিষয়ে আমি যদি প্ৰতিকাৰ কৰোঁ তেতিয়া ছোৱালীজনী পুষ্পিতা হোৱাৰ পাছত ভৱিষ্যত জীৱন বৈবাহিক জীৱনৰ পৰা আদি কৰি বিভিন্ন কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ সুবিধা হয় সেইবাবে আমি অভিজ্ঞ জ্যোতিষীৰ ওচৰলৈ গৈ আমি পত্ৰিকাখন বনাই তাৰ শুভাশুভত্ব চাই বিধানবোৰ আমি কৰোঁ এতিয়া যুগখিনি মই কওঁ যুগখিনি হ'ল প্ৰতিহিতা কান্তা বেশ্যা প্ৰতিহীনা শুভগা দুৰ্ভগা দুখিলা এইখিনি হ'ল যুগ 8টা যুগ আছে তাৰে 3টা যুগ শুভ আৰু 5টা যুগ অশুভ আৰু এই অশুভ যুগৰ অভিজ্ঞ জ্যোতিষীৰ ওচৰত গৈ আমি প্ৰতিকাৰ কৰিব লাগে